গুৱাহাটীখনৰ সাৰাউণ্ডিঙত ভূমিপুত্ৰ যিসকল আমাৰ আছে, আমাৰ কাৰ্বি ভাইসকল আছে, ৰাভা ভাইসকল, বড়ো ভাইসকল যে বিভিন্ন অঞ্চলত তেওঁলোকৰ বছৰ বছৰ ধৰি বাস কৰি অহা মাটি আছে। তেওঁলোকে বছৰ বছৰ ধৰি সেই মাটিত বাস কৰি আছে, কিন্তু তেওঁলোকৰ কি হৈছে, কাগজে পত্ৰে মাটিখিনি ম্যাদীকৰণ হোৱা নাই বা তেওঁলোকৰ ওচৰত সেই পট্টাটো ম্যাদীকৰণৰ ডকুমেণ্টছখিনি তেওঁলোকৰ ওচৰত নাই। চৰকাৰে যেতিয়াই ঘোষণা কৰিলে, যেতিয়াই চৰকাৰৰ ফালৰ পৰা কৈ দিয়া হ'ল যে মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ কাৰণে ইয়াত আবেদন কৰিলে তেওঁলোকে মাটিৰ ম্যাদীকৰণ কৰা হ'ব, কিন্তু বাস্তৱিকতে এতিয়া কি হৈছে যে ইমান প্ৰিমিয়াম দিব লগা হোৱাৰ কাৰণে এতিয়া চাৰ্কল অফিচৰ পৰা মানুহ যাই চেণ্ডেল ক্ষয় গৈছে। চাৰ্কল অফিচলৈ অহা যোৱা কৰি চেণ্ডেল ক্ষয় গৈছে। চাৰ্কল অফিচাৰে ম্যাদী কৰিবলৈ যিটো প্ৰচেছ লৈছে, সেই প্ৰচেছটো আৰম্ভ কৰি এতিয়া ৰৈ যাবলগীয়া হৈছে। এই কাৰণে ৰৈ যাবলগীয়া হৈছে যে যিটো সময়ত প্ৰিমিয়ামটো দিবলৈ হৈ যায়, সেইখিনি সময়ত আমাৰ এই খিলঞ্জীয়া ভাইসকলে, আমাৰ এই ভূমিপুত্ৰ লোকসকলে নিজৰ এই 1 কঠা মাটিটো বা 1 বিঘা মাটিটোত যিটো দিব লাগে, এই তেওঁলোকে পইচা দিব লাগে, তেওঁলোকে চৰকাৰী যিটো মূল্য দিব লাগে, এই চৰকাৰী মূল্যটো দিব পৰা নাই। এতিয়া চৰকাৰে মাটিৰ পট্টা তেওঁলোকক দিব খুজিছে নে মাটি বিক্ৰী কৰিব খুজিছে? আমি আম আদমি পাৰ্টিয়ে আহ্বান জনাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে কৈছে যে খিলঞ্জীয়া ভাই ভনীসকলক, খিলঞ্জীয়া ভূমিপুত্ৰসকলক, গুৱাহাটীত বসবাস কৰা লোকসকলক মাটিৰ তেওঁলোকে অধিকাৰ দিব, ভাল কথা, আদৰণীয় কথা এইটো, যে বছৰ বছৰ ধৰি যিসকল ভূমিপুত্ৰ খিলঞ্জীয়া লোকে গুৱাহাটীত বাস কৰি আছে, যাৰ মাটিৰ ডকুমেণ্টছ নাই, যাক ম্যাদীকৰণ হোৱা নাই, তেওঁলোকক ম্যাদীকৰণ কৰি দিবটো ভাল কথা। কিন্তু এতিয়া মাটিৰ যিহেতুকে দামটো ইমান উচ্চ হৈ গ'ল, গুৱাহাটীৰ মূল্য, মাটিৰ মূল্য ইমান উচ্চ দৰত হৈ গ'ল, গতিকে সেই দৰত যদি এটা 30% যদি কোনোবাই যদি তাত প্ৰিমিয়াম দিব লাগে, কিদৰে পাতিব? কাৰোবাৰ যদি চৰকাৰী মূল্য 1 কোটি টকা হৈছে, তাত 30 লাখ টকা কেনেকৈ তেওঁলোকে পেমেণ্ট কৰিব? এইটোতো অসম্ভৱ কথা। আমাৰ হাতত এতিয়া এনেকুৱা ধৰণৰ খবৰ আহিছে যে আমি খবৰবিলাক পাইছোঁ যে কাৰোবাৰ যদি 1 বিঘা মাটিত মানে ম্যাদীকৰণ কৰিবলৈ যাতে যদি 4 কোটি টকা প্ৰিমিয়াম হৈছে বা 1 কোটি টকা প্ৰিমিয়াম হৈছে, তো প্ৰিমিয়াম দিব নোৱাৰাৰ কাৰণে তাৰে আধা মাটি কোনোবা ব্যৱসায়িক, কোনোবা বিল্ডাৰক, কোনোবা ৰাজনৈতিক নেতাক তেওঁলোকে বিকিবলগীয়া হৈছে। তেওঁলোকে সেই মাটিটো বিক্ৰী কৰিব, আধা মাটি তেওঁলোকে বিক্ৰী কৰি দিব, আৰু বিক্ৰী কৰি যি টকা পাব সেই টকাৰে নিজৰ মাটিখিনি ম্যাদী কৰি ল'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অনুৰোধ যে খিলঞ্জীয়া ভূমিপুত্ৰ এই লোকসকলক বিনামূলীয়াকৈ মাটিৰ পট্টা কিয় দিয়া নহয়, বা এটা মিনিমাম মানুহৰ উপাৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি, জীৱন আৰু জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি যি এটা মিনিমাম কিবা নিৰ্ধাৰণ কৰি দিয়ক, যে যাতে গুৱাহাটীৰ এই খিলঞ্জীয়া লোকসকলক, যদি আপুনি ইমান ব্যয়বহুল এটা ধুনীয়া আঁচনি এটা লৈছেই, তেতিয়া আঁচনিটোৰ মূল যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো কেনেকৈ ফলৱৰ্তী হ'ব? এটা ফলপ্ৰসূটো হোৱা নাই। চৰকাৰে আমি দেখিছোঁ যে মাহে মাহে ধাৰ লৈ আছে, চৰকাৰখনে ধাৰ লৈ আছে, ঋণ লৈ আছে। এতিয়া এনেদৰে ৰাজহ এই কাৰণে ল'বলগীয়া হৈছে নেকি যে চৰকাৰৰ হাতত ধন নাই? চৰকাৰৰ হাতত ধন নাই কাৰণে এই যে ম্যাদীকৰণৰ নামত ইমান উচ্চ হাৰত প্ৰিমিয়াম লৈ লোকক যে ম্যাদীকৰণ দিব, মানে এক প্ৰকাৰ বিক্ৰী কৰিবলৈ ওলাইছে মাটি, গতিকে এই টকাৰে চৰকাৰ চলাবৰ কাৰণে ধন আহৰণ কৰিব বিচাৰিছে নেকি বা ধন সংগ্ৰহ কৰিব বিচাৰিছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো, আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি আহ্বান জনাইছো যে এই খিলঞ্জীয়া লোকসকলৰ মাটিৰ যিটো অধিকাৰ, এই অধিকাৰ আপুনি বিনামূলীয়াকৈ প্ৰদান কৰক। গুৱাহাটীৰ কিমান মাটি ম্যাদীকৰণ কৰি দিয়া হ'ল, এই কথাটো ৰাজহুৱা কৰি দিব লাগে। ম্যাদীকৰণ কৰাৰ বিনিময়ত কিমান ৰাজহ সংগ্ৰহ কৰিলে, কিমান প্ৰিমিয়াম সংগ্ৰহ কৰিলে, এই সংগ্ৰহ কৰা প্ৰিমিয়ামটো ৰাজহুৱা কৰি দিব লাগে। সকলো কথাই বিজ্ঞাপন দিয়ে চৰকাৰে প্ৰকাশ কৰে, চৰকাৰেতো প্ৰতিটো কথাই বিজ্ঞাপন দিয়ে, গতিকে এই কথাটো বিজ্ঞাপন দি দিয়ক, যে এখন তালিকা দি দিয়ক, শ্বেতপত্ৰ প্ৰকাশ কৰি দিয়ক যে গুৱাহাটীত কিমান মানুহে মাটিৰ আবেদন জনাইছিলে, কিমানক ম্যাদীকৰণ কৰি দিয়া হ'ল আৰু কিমান টকা ৰাজহ সংগ্ৰহ কৰিলে, এই কথাটো কৰি দিব লাগে। এতিয়া এনেকুৱা হৈছে যে ম্যাদীকৰণ কৰাৰ যিটো প্ৰচেছ, এই প্ৰচেছটো আগবাঢ়ি গোটেই পেণ্ডিং হৈ আছে চাৰ্কুল অফিচবিলাকত। এই মাটিসমূহ কোনোবা বনিয়াই নিয়াৰ চক্ৰান্ত কৰিছে, কাৰণ যিহেতুকে তেওঁলোকে উচ্চ হাৰত প্ৰিমিয়াম দিব পৰা নাই, একাংশ বনিয়াই একদম ভাল ঠাইত, গুৱাহাটীৰ একদম চকুত লগা ভাল ঠাইত, যিসকল যেনেকৈ আমাৰ এতিয়া গুৱাহাটীত যদি আপুনি ক'বলৈ যায় বশিষ্ঠ, পাটৰকুচি, লালমাটি, বেলতলা, লখৰা, গড়চুক, কাহিলীপাৰা, জটীয়া, ইয়াত কোন বাস কৰে? ইয়াততো আমাৰ প্ৰায় মেজৰিটি পাৰ্চেণ্টে আমাৰ ইয়াত আমাৰ ৰাভা ভাইসকল, কাৰ্বি ভাইসকল, বড়ো ভাইসকল, আমাৰ খিলঞ্জীয়া অসমীয়া লোকসকল তাতে বাস কৰে। গতিকে তেওঁলোকে প্ৰিমিয়াম দিব নোৱাৰি
এই সুবিধাটো তেওঁলোকে ল'বলৈ যাওঁতে এতিয়া টকা দিব পৰা নাই টকা দিয়াৰ কাৰণে যদি মাটি তেওঁলোকে কোনোবা বনিয়াৰ হাতত গতাবলগীয়া হৈছে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো আৰু প্ৰকৃততে গুৱাহাটীবাসীক মাটিৰ পট্টা বিনামূলীয়াকৈ দিবৰ কাৰণে আমি এই ম্যাদীকৰণ কৰাৰ কাৰণে ম্যাদীকৰণ কৰাৰ যিটো ব্যৱস্থা বিনামূলীয়াকৈ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো